वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 31 ভাদ বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 17 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 26 ভাদ আৰু মোং 24 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:34 আৰু সূৰ্যাস্ত সন্ধ্যা 5:18:31। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি। ৰাতি 11:40:12 এই তিথি আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল পুনৰ্বসু নক্ষত্ৰ। ৰাতিপুৱা 6:26:12 আজিৰ যুগ হ'ল পাৰিঘী যুগ। ৰাতি 10:55 আছে। কৰণ হ'ল বপকৰণ। পাৰিঘ যুগত জন্ম জাতক কুল বৃদ্ধিৰ কাৰক হয়। অস্ত্ৰ শাস্ত্ৰ বিদ্যাত পাৰ্গত হয়। তেওঁ কবি বক্তা দাতা আৰু ভোগীও হয়। আৰু প্ৰিয় তেওঁ বক্তাও হয়। আৰু শত্ৰুক দমন কৰিহে এৰিব। এনেধৰণৰহে আজিৰ জন্ম জাতক। গতিকে শুভ যুগ। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কন্যা ৰাশিত, লগতে বুধো বহি আছে কন্যা ৰাশিতেই। আৰু মংগল বহি আছে আজি তুলা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে আজি সিংহ ৰাশিত বহি, শনি আছে মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতি দশা। আৰু ৰাতিপুৱা 6:26:12 মেঘৰ অস্থি, বিংশোত্তৰী শনি দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মৰণত দুখ 2 পাত। ৰাতিপুৱা 6:26:12 দুখ নাথাকে। আৰু ৰাতি 11:40:12 একপাত। যাত্ৰা আজি নাই। সংক্ৰান্তি দি দুখ আছে, তীৰ্থমিত যোগ মাত্ৰ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। যোগিনী আজি অগ্নিকোণত, ৰাতি 11:40:12 নৰিত্ৰ কোণত হ'ব। খাদ্যত আজি উৰহী আৰু ৰাতি 11:40:12 পুৰৈ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:14:58 পৰা 9:46:48। কালৰাত্ৰি নিশা 2:14:58 পৰা 3:45:08। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজি মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:52 পৰা 1:09 আৰু ৰাতি 3:30 পৰা 6:05 আছে। অমৃত যুগ দিনৰ 6:52 পৰা 7:39 আৰু 7:39 পৰা 10:01 12:22 পৰা 6:53 ৰাতি 6:42 পৰা 7:05 8:21 পৰা 3:51 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন, ইন্দিৰা একাদশীৰ উপবাস। পূৰ্ব দিনৰ ৰাতি 12:22:36 পৰা আজি ৰাতি 11:40:12 একাদশী আছে। সৰস্বতী সংক্ৰান্তি, পূৰ্ব দিনৰ ৰীতি শেষাৰ্ধ। অদ্ৰিক মতে আজি দিনৰ 5:15:36 সময়ৰ ভিতৰত সূৰ্যৰ সংক্ৰমণৰ কাৰণে দিনৰ পূৰ্বাৰ্ধ পুণ্য। স্বৰ্ণগণত সংক্ৰমণৰ কাৰণে মহোদৰী সংক্ৰান্তি, সংক্ৰান্তিকৃত্য স্নান দান।
আৰু আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু অৰন্ধন। শালখতিও আছে। দৰং জিলাৰ দেওমৰনৈ, বৰিগাঁও, খতৰা, মৌৰা আৰু হিতৰা সত্ৰত পচতি উৎসৱ হ'ব। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ উদৰ পীড়া, বৃষ উদ্বেগতা বৃদ্ধি, মিথুন সহায় লাভ, কৰ্কট কৰ্ম ব্যাঘাত, সিংহ নানা ক্ষতি, কন্যা নানা কষ্ট প্ৰাপ্তি, তুলা সাংসাৰিক বিবাদ, বৃশ্চিক উদৰ পীড়া ভয়, ধনু শৌৰ্য ভয় অপযশ, মকৰ মানসিক অশান্তি, কুম্ভ মিছা অপবাদ, মীন অপবাদ গ্লানিৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।